নমস্কাৰ বন্ধু-বান্ধৱীসকল, আহিছে এটা নতুন ভিডিঅ'ৰ সৈতে য'ত আপোনালোকক দেখুৱাব বিচাৰিম যে আপোনাৰ ঘৰত যেতিয়া পাৱাৰটো নোহোৱা হৈ যায়, মানে যেতিয়া কাৰেণ্টটো গুচি যায়, তেতিয়া আপুনি কেনেকৈ এটা অনলাইন অভিযোগ দাখিল কৰিব পাৰিব। অনলাইন এটা কমপ্লেইন কেনেকৈ প্ৰেৰণ কৰিব অফিচলৈ, সেইটো কেনেকৈ কৰিব, সেইটো আপোনাক সম্পূৰ্ণৰূপে এইটো ভিডিঅ'ৰ যোগেদি জনাবলৈ চেষ্টা কৰিম। সেই ভিডিঅ'টো হ'বলৈ গৈ আছে ইম্পৰ্টেণ্ট ভিডিঅ'টো লাইক যদি কৰা নাই লাইক এটা কৰি দিয়ক, আৰু যদি চেনেলটো নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি ৰাখক। এনেধৰণৰ ইম্পৰ্টেণ্ট তথা অনলাইন ভিডিঅ'খিনি অতি পাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপুনি আপোনাৰ মোবাইল ফোনৰ পৰা যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব। অপেন কৰি লৈ পেলাই ইয়াতে চাৰ্চ টাইপ কৰি দিব APDCL বুলি টাইপ কৰি দি পেলাই ইয়াতে দেখিব বহুতকেইটা লিংক আহি যাব। হয়, এনেকুৱাকৈ APDCL বুলি টাইপ কৰি দিব। টাইপ কৰি দিয়াৰ লগতে ইয়াতে দেখিব পাৰিব বহুতকেইটা লিংক আহিব। লিংকৰ ভিতৰত দেখিব পাৰিব আছাম পাৱাৰ ডিষ্ট্ৰিবিউটৰ কোম্পানী লিমিটেড। দেখিব পাৰিছে ফাৰ্ষ্ট যিটো লিংক আছে, ফাৰ্ষ্ট লিংকত আপুনি ক্লিক কৰি দিয়ক। ফাৰ্ষ্ট লিংকত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এটা পপ আপ মেছেজ খোল খাব। এইটো আপুনি ক্লজ কৰি দিয়ক। ক্লজ কৰি দি পেলাই স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি দেখিব পাৰিব বহুতকেইটা অপশ্যন। বহুতকেইটা অপশ্যনৰ ভিতৰত আপুনি দেখিব পাৰিব ৰেজিষ্টাৰ কমপ্লেইন বাই বিজুলী বন্ধু। তলত দেখিব পাইছে ৰেজিষ্টাৰ কমপ্লেইন বাই বিজুলী বন্ধু। ইয়াতে আপুনি ক্লিক কৰি দিয়ক। এইটোত আপুনি ক্লিক কৰি দিয়াৰ লগে লগে আপুনি এটা নতুন পেজলৈ ৰিডাইৰেক্ট হৈ যাব। হয়, এনেকুৱা এটা পেজ খোল খাব। এতিয়া ক্লিক কৰি দিয়ক। এনেকুৱা এটা পেজ খোল খাব। অলপমান লোডিং ল'ব পাৰে। লোডিং লৈ পেলাই এনেকুৱাকৈ এটা পেজ অপেন হৈ যাব। দেখিব পাৰিছে ইয়াতে দেখিব পাৰিছে আপুনি ফাৰ্ষ্ট যিটো লিংক আছে ইয়াতে লিংক হৈছে। আপুনি তাতে ক্লিক কৰি দিব। ফাৰ্ষ্ট লিংকটোত আপুনি ক্লিক কৰি দি পেলাই ইয়াতে আপোনাৰ মোবাইল নাম্বাৰ যিটো হয় 10 ডিজিট মোবাইল নাম্বাৰটো টাইপ কৰি দিব। এই মোবাইল নাম্বাৰ এণ্টাৰ কৰাৰ পিছত ইয়াতে দেখিব পাইছে নেক্সটত আপুনি ক্লিক কৰি দিয়ক। নেক্সটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যিটো ছেকেণ্ড যিটো অপশ্যন আছে ছেকেণ্ড অপশ্যনটো ইনেবল হৈ যাব। হয়, এনেকুৱাকৈ আপুনি ৰেজিষ্টাৰ কৰি দিছোঁ। মই ইয়াতে ৰেজিষ্টাৰ কৰি দি পেলাই ইয়াতে দেখিব পাইছে কমপ্লেইন টাইম। কমপ্লেইন টাইপত আপুনি কেনেধৰণৰ কমপ্লেইন দিব বিচাৰে, আপোনাৰ ঘৰত পাৱাৰ নাই নে এৰিয়াত পাৱাৰ নাই নে, ইয়াতে আপুনি দেখিব পাইছে সকলোবোৰ কমপ্লেইন টাইপ দেখিব পাৰিব। সকলোবোৰ কমপ্লেইন টাইপৰ পৰা আপুনি আপোনাৰ কমপ্লেইনটো চিলেক্ট কৰি ল'ব। মই ইয়াতে লৈছোঁ ন' পাৱাৰ এৰিয়া। তাৰপিছত ইয়াতে দেখিব পাইছে কিবা এটা লিখিব দিছে টেক্সট যোগে। মই লিখিছোঁ পাৱাৰ ইজ নট ইন আৱাৰ এৰিয়া বিফৰ 1 hours। তাৰপিছতে ইয়াতে দেখিব পাৰিব আপোনাৰ নেমটো ইয়াতে টাইপ কৰিব। ফাৰ্ষ্ট নেম ছেকেণ্ড নেমটো টাইপ কৰি পেলাই ইয়াতে দেখিব পাইছে আপোনাৰ কনজুমাৰ আইডিটো দিব লাগিব। আপোনাৰ যিটো কনজুমাৰ নাম্বাৰ হয় এই নাম্বাৰটো ইয়াতে টাইপ কৰিব। 12 ডিজিট কনজুমাৰ নাম্বাৰটো ইয়াতে টাইপ কৰি দিব। টাইপ কৰি দি পেলাই ইয়াতে ডিষ্ট্ৰিক্টটো আপুনি চিলেক্ট কৰি ল'ব। মই আগতে কমপ্লেইন যিহেতু কৰিছিলোঁ, ইয়াতে মোৰ আগতে যিটো কমপ্লেইন কৰাৰ যিটো ডিষ্ট্ৰিক্ট হয় ডিষ্ট্ৰিক্টটো ইয়াতে আছে। তাৰপিছত ইয়াতে আপোনাৰ এৰিয়াটো চিলেক্ট কৰি ল'ব, ভিলেজটো চিলেক্ট কৰিব। তাৰপিছত আপুনি আপোনাৰ লেণ্ডমাৰ্কটো আপুনি ইয়াতে টাইপ কৰি দিব। টাইপ কৰি দি পেলাই সম্পূৰ্ণ ডিটেইলছখিনি ইয়াতে দি দিব। এড্ৰেছটো ইয়াতে লিখি দিব। এড্ৰেছটো এণ্টাৰ কৰাৰ পিছতে আপুনি স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি পেলাই ইয়াতে দেখিব পাইছে এৰিয়া পিনক'ড। পিনক'ডটো ইয়াতে দি দিব। আপুনি ইয়াতে আপোনাৰ যিটো চাব ডিভিশ্যন হয় চাব ডিভিশ্যনটো চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লৈ পেলাই ইয়াতে দেখিব পাইছে ছাবমিট আপুনি ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যিটো মোবাইল নাম্বাৰ দিয়া হৈছিলে মোবাইল নাম্বাৰটোত এটা OTP আহিব। 4 ডিজিট OTPটো ইয়াতে টাইপ কৰি দিব, এণ্টাৰ কৰিব। 4 ডিজিট যিটো OTP আহিব OTPটো এণ্টাৰ কৰি পেলাই ইয়াতে দেখিব পাইছে ভেৰিফাই মোবাইল কৰি দিয়াৰ লগে লগে আপোনাৰ কমপ্লেইনটো ৰেজিষ্টাৰ্ড হৈ যাব। আৰু আপোনাৰ যিটো টেক্সট মেছেজ যোগে এটা ৰেফাৰেঞ্চ নাম্বাৰ দিয়া হ'ব। সেই নাম্বাৰটো আপুনি আপোনাৰ ৰাখিব। এই নাম্বাৰটো দি আপুনি ষ্টেটাছটো চেক কৰিব পাৰিব। হয়, আপুনি এনেকৈ কমপ্লেইন এটা দাখিল কৰাৰ লগে লগে 10 মিনিটৰ ভিতৰত আপোনাৰ ঘৰত পাৱাৰটো আহি যাব। যিহেতু পাৱাৰটোৰ কাৰণে আপুনি কল কৰিব নোৱাৰে, কল কৰিলে কেতিয়াবা আৰু যেতিয়া আমি কমপ্লেইন দিবলৈ কল কৰোঁ তেতিয়াহ'লে বিজি পায়, যেতিয়া কলটো কাট খাই যায়। এনেকুৱাকৈ আপুনি আপোনাৰ কমপ্লেইনটো দিব নোৱাৰে। তাৰ কাৰণে বহুতো অসুবিধাৰ সন্মুখীন হয়। সেইকাৰণে আপুনি অনলাইন কমপ্লেইনটো দাখিল কৰিব পাৰিব। আৰু যেতিয়া টেক্সট মেছেজতে যিটো মেছেজ আহিব মেছেজটো দি আপুনি কমপ্লেইনটো কেনেকৈ চেক কৰিব, ষ্টেটাছটো কেনেকৈ চেক কৰিব, এইটো কাৰণে আপুনি আকৌ আগৰ পেজলৈ আহক। আগৰ পেজলৈ আহি পেলাই ইয়াতে দেখিব পাৰিব যিটো ছেকেণ্ড যিটো অপশ্যন আছিলে চেক কমপ্লেইন ষ্টেটাছ, ইয়াতে আপুনি ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এটা বক্স অপেন হৈ আহিব। বক্সটো অপেন হোৱাৰ পিছতে ইয়াতে আপোনাৰ যিটো কমপ্লেইন নাম্বাৰ হয় কমপ্লেইন নাম্বাৰটো টাইপ, কমপ্লেইন নাম্বাৰটো সদায় 2 ডিজিটেৰে আৰম্ভ হৈ যাব। ষ্টাৰ্টিং 2 থাকিব, তাৰপিছত আপোনাৰ 10 ডিজিট এটা নাম্বাৰ থাকিব। নাম্বাৰটো ইয়াতে আপুনি টাইপ কৰি দিয়ক। টাইপ কৰি দি পেলাই ইয়াতে দেখিব পাইছে ছাবমিট আপুনি ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যিটো কমপ্লেইনৰ যিটো ষ্টেটাছ হয় ষ্টেটাছটো ইয়াতে চেক কৰিব পাৰিব। ছাবমিট কৰি দিয়াৰ লগে লগে মোবাইল নাম্বাৰ যিটো দিছিলে মোবাইল নাম্বাৰটো তাতে OTP গুচি যাব। OTP গুচি গ'লে ইয়াতে আপুনি OTPটো এণ্টাৰ কৰিব। এণ্টাৰ কৰি দি পেলাই ইয়াতে দেখিব পাইছে ভেলিডেটত আপুনি ক্লিক কৰি দিব। ভেলিডেটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যিটো ষ্টেটাছ হয় কমপ্লেইন কৰা যিটো ষ্টেটাছ হয় ষ্টেটাছটো আপুনি ইয়াতে অনলাইন চেক কৰিব পাৰিব। এনেধৰণে আপুনি আপোনাৰ অনলাইন কমপ্লেইনটো প্ৰেৰণ কৰিব পাৰিব। আৰু লগতে যিটো আপোনাৰ কমপ্লেইনটো কৰাৰ যিটো ষ্টেটাছ হয় ষ্টেটাছটো আপুনি অনলাইন চেক কৰিব পাৰিব। আৰু লগতে বন্ধু-বান্ধৱীক জনাব বিচাৰিম যিহেতু আমাৰ এইটো চেনেলৰ এটা হোৱাটছআপ গ্ৰুপ আছে। যদিহে আপুনি হোৱাটছআপ গ্ৰুপত জইন হ'ব বিচাৰে তেতিয়া ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব, তাতে ক্লিক কৰি হোৱাটছআপ গ্ৰুপত জইন হ'ব পাৰিব। আৰু এনেধৰণৰ ভিডিঅ'খিনি অতি সহজে
পাই থাকিম। আশা কৰিছোঁ ভিডিঅ'টো হৈছে হেল্পফুল। যদি এই ভিডিঅ'টো হৈছে হেল্পফুল তেতিয়াহ'লে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি ৰাখক। জয় হিন্দ, জয় অসম।